সকলোৱে জানে যে মই দুদিনমানৰ আগৰ পৰা ৰিয়া ডেকাৰ ওপৰত ৰোষ্টিঙৰ দুটামান ভিডিঅ' বনাই আছোঁ। তো তাকে দেখি পিনে মোক ইনষ্টাগ্ৰামৰ এজন খুৰাই মেছেজ কৰিছে এইবাৰ তই ৰেডি হ বুলি। সেইজনক প্ৰায় মানে কিছু লোকে চিনি পায়েই চাগে তেখেতক দেই। তেখেতে নিজকে তামোল চুৰ ৰোষ্টাৰ বুলি পৰিচয় দি থৈছে ইনষ্টাগ্ৰামত, চুৰ বুলি নিজকে। আৰু তেখেতে ৰমজান মাহ চলি আছিল যে সেইকাৰণে মানে তেখেতে বেয়া কথা নকয়, গালি নিদিয়ে। তাৰ বাকীকেইটা মাহ মানে গালি দিয়ে। তেখেতৰ চৰিত্ৰটো চাগে আপোনালোকে ধৰিব পাৰিছে। ভিডিঅ'টো মই লগাই দিম। তোক গাইজ মই আগতে কৈছোঁ যে ৰমজান মাহ চলি আছে, মই ৰষ্টিং ভিডিঅ' বনাও নাই। তাৰপিছতো কেইটামান চাপৰি মেছেজত হওক বা ফোনত হওক মানে এনেকুৱা গালি পাৰে, জানো বা মই গালি ৰিপ্লাই দিব নাজানো। সিহঁতক বৰ্তমান ৰষ্টিং বা কিবা গালি ৰিপ্লাই দিওঁ নাই, এইটো কাৰণ হৈছে ৰমজান মাহ চলি আছে। দেখিছেনে ৰাইজ, ৰমজান মাহ চলি আছে কাৰণে গালি নিদিয়ে সি, তাৰপিছত দিয়ে। কি লাভ হ'ল সেইটো? চোৰ চালা। তামোল গছৰ ওপৰত উঠি পিনে কেনেবাকৈ পৰি পিনে ভাগিলে হয় নহয় খুৰাৰ ভৰি হাতবোৰ, তেতিয়া ইনষ্টাগ্ৰামত পিটপিটাই ফুৰিব নোৱাৰে। ৰিয়া ডেকাৰ প্ৰেমিক হৈ এজন মোক মেছেজ কৰিছে এইবাৰ তই ৰেডি হ বুলি। মই ৰেডি আছোঁ, চাওঁচোন কি কৰ। ৰমজান মাহ শেষ হ'ল নহয় এতিয়া।